মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিৰ্মাণ কাৰ্যৰ মাজুলীবাসীৰ বহু প্ৰতীক্ষাৰ অন্ত পেলাই সোমবাৰে শুভাৰম্ভ হ'ল মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম দলং নিৰ্মাণ থলীত বৈদিক ৰীতি নীতিৰে পূজা আগবঢ়াই দলংখনৰ প্ৰথমটো খুঁটাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে মাজুলী যোৰহাট সংযোগী দলংখনৰ দৈৰ্ঘ্য হ'ব 8.25 কিলোমিটাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধনেৰে 4 বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি আগবঢ়োৱা ভাষণত মন্তব্য মুখ্যমন্ত্ৰী দলঙৰ মূল দৈৰ্ঘ্য আৰু ইয়াৰ সমগ্ৰ ৰাস্তা বা আমি যাক ক'ব পাৰো যে দলং সংযোগী পথ এই গোটেইবিলাকক ধৰি 8.25 কিলোমিটাৰ পথ আৰু দলং নিৰ্মাণ হ'ব আৰু এই দলঙৰ নিৰ্মাণৰ লগে লগে আমি মাজুলী আৰু যোৰহাটৰ মাজত বহু প্ৰত্যাশিত যি আমাৰ সপোন আছিল দলঙৰ তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম এই আঁচনিত ভাৰত চৰকাৰে যি ধৰণে আগুৱাই আহিছে অসম চৰকাৰেও এই আঁচনি ৰূপায়ণৰ বাবে আমি আমাৰ বৰঙনিও আগবঢ়াইছো মাজুলী লখিমপুৰ সংযোগী দলং নিৰ্মাণৰ ঘোষণা এই দলংখনৰ নিৰ্মাণ শীঘ্ৰেই আৰম্ভ কৰি একেদিনাই দুইখন দলং উদ্বোধন কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ মাজুলীত আৰু লখিমপুৰক সংযোগী কৰি 750 কোটি টকা ব্যয়েৰে ধুনাগুৰি দলঙৰ নিৰ্মাণৰ নিবিদাও অহা এসপ্তাহৰ ভিতৰত আমি বাতৰি কাকতত মুকলি কৰি দিম আজি এই 750 কোটি টকা সম্পূৰ্ণ ৰাজ্য চৰকাৰে ব্যয় কৰিব আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি ধুনাগুৰি দলঙৰ নিৰ্মাণৰ কামো 3 বছৰৰ ভিতৰত আমি শেষ কৰিম মাজুলীবাসীৰ বাবে আজি আছিল এটা ঐতিহাসিক দিন দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত মাজুলীবাসী উবুৰি খাই পৰিছিল ককা আইতা জীয়ৰী বোৱাৰীয়ে সকলো ব্যস্ততা এৰাগী কৰি উপস্থিত হৈছিল অনুষ্ঠানত দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ আনন্দত আত্মহাৰা হৈ মাজুলীবাসীৰ মন্তব্য অনুষ্ঠান অনুষ্ঠিত হোৱা দক্ষিণ পাট সত্ৰৰ বাকৰিত এই দলঙৰ ক্ষেত্ৰতো তেখেতে নিশ্চয় আগবাঢ়ি আহিব আৰু ৰাইজক এটা উপহাৰ মাজুলীক এটা উপহাৰ তেখেতে দলং হিচাপে তেখেতে দিব এইটো আমি আশা ৰাখিছোঁ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ ক্ষেত্ৰত গোটেই আমাৰ মাজুলী ৰাইজ উৎফুল্লিত হৈছে হ'ল এটা ঐতিহাসিক ক্ষণ মানে আজি মাজুলীবাসী ৰাইজৰ বাবে ই এটা বৰ ঐতিহাসিক ক্ষণ আৰু মাজুলী জনসাধাৰণে যিটো আশা কৰিছিলে সেই আশাটো সম্পূৰ্ণ পথত আজি প্ৰথম পদক্ষেপ দিব গতিকে এটা সকলোৰে এটা আবেগ অনুভূতি এটা আনন্দ আৰু আনন্দত প্ৰায় আজি মাজুলীবাসী আত্মহাৰা হৈছে মাজুলীবাসীৰ আশা আকাংক্ষাৰ সন্মান জনাই মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাইজক দিয়ে আৰু বহু আশ্বাস সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত 5টা বছৰ বিধায়ক আছিল তেখেতে কিছু সপোন দেখিছিল তেখেতৰ দিনত সি কিছু ৰূপায়িত হ'ল কিছু ৰূপায়িত হ'ব থাকি গ'ল সেইখিনিক ৰূপায়ণ কৰাৰ উপৰিও আৰু মাজুলী ৰাইজে যিমান নতুন সপোন দেখিছে সকলো সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰিম সোমবাৰে দলং নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত আছিল মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেইবাগৰাকীও বিধায়ক উল্লেখযোগ্য যে নিৰ্মাণ শুভাৰম্ভ হোৱা দলংখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 925.47 কোটি টকা ইতিপূৰ্বে দলংখনৰ নিৰ্মাণৰ ভূমিপূজন ইণ্টাৰনেট যোগে প্ৰধানমন্ত্ৰীয়ে সমাপন কৰিছিল 18 ফেব্ৰুৱাৰী 2021 হৈছিল ভূমিপূজন মাজুলী যোৰহাট সংযোগী দলংখন হ'ব সম্পূৰ্ণ অত্যাধুনিক সংযোজিত থাকিব প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিব পৰা অত্যাধুনিক যন্ত্ৰ পৰ্যন্ত ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ আৰু বিশ্বৰ সহযোগত মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট প্ৰাগ নিউজ